সকলোকে নমস্কাৰ জনাইছোঁ আৰু আজি এটা পিজ্জা ৰেচিপি লৈ আহিছোঁ। আহক কেনেকৈ বনাই চাওঁ। প্ৰথমতে পানী দিম 1 চামুচ চেনি, তাৰপিছত দিম আধা চামুচ ইষ্ট। ইষ্টৰ পৰিমাণ বেছি দিব নালাগে। তাৰপিছত দিম অলপ গৰম পানী। চামুচ এখনেৰে এনেকৈ লৰাই 10 মিনিটৰ কাৰণে আমি ৰাখি দিম। পিজ্জাৰ কাৰণে আমি ইয়াত ল'ম 2 কৰাচ ময়দা, অলপ ল'ম বেকিং সোডা, ময়দা অনুমানে আমি অলপ নিমখ লৈছোঁ। এয়া আমাৰ ইষ্টখিনি চেনিৰ লগত মিহলি হৈ গৈছে। এতিয়া এই ইষ্টখিনিৰে আমি ময়দাখিনি ধুনীয়াকৈ মাৰি ল'ম। পিজ্জা বনোৱাটো একেবাৰে সহজ। আপোনালোকে আজি মোৰ এই ভিডিঅ'টো চাই আপোনালোকেও নিজে ঘৰত বনাবলৈ চেষ্টা কৰিবচোন। ইয়াতে ৰিফাইন তেল দিব অলপ। পিজ্জা এটা বনাবলৈ হ'লে ময়দাখিনি খুব ভালদৰে মাৰিব লাগিব। প্ৰথমতে 5-6 মিনিট মাৰি তাৰপিছত 2 ঘণ্টাৰ কাৰণে থৈ দিব লাগিব। তেতিয়া আটাটো ফুলি উঠিব। এয়া মোৰ 5-6 মিনিট ময়দাখিনি মাৰা হৈ গ'ল। এতিয়া মই 2 ঘণ্টাৰ কাৰণে ঢাকি থ'ম। হাতত ৰিফাইন তেল লৈ পেলাই ধুনীয়াকৈ লাৰু নিচিনা এনেকৈ বনাই থৈ দিব লাগিব। এতিয়া মই মাৰি লোৱা এই ময়দাখিনি 2 ঘণ্টাৰ কাৰণে ঢাকি থ'ম। এয়া 2 ঘণ্টাৰ পিছত চাওঁ আহকচোন আমাৰ কেনে হৈছে হেৰিটো। এয়া চাওক কিমান ফুলি গৈছে। এয়া ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওক কিমান ফুলি গৈছে। ইয়াত বহুত হাৱা সোমাইছে। এতিয়া এইখিনি আমি অলপ মাৰি ল'ব লাগিব। হাতত অলপ তেল লগাই ল'ব আৰু চাবচোন কিমান হাৱা ওলাইছে। চাওক এইখিনি অলপ মাৰি ল'ব লাগিব। এনেকৈ অলপ মাৰি লৈ পিজ্জাৰ কাৰণে ৰেডি কৰিম। এনেকৈ বেলি ল'ব আপোনালোকে। বেলনাৰ সহায়ত এনেকৈ বেলি ল'ব। এনেকুৱা কাটা চামুচৰ সহায়েৰে পিজ্জাখন এনেকৈ ফুটা ফুটা কৰি দিব, যাতে ৰুটি নিচিনাকৈ ফুলি নাযায়। ইয়াতে যিহেতু ইষ্ট দিয়া আছে, গতিকে ফুলি উঠিব পাৰে। এয়া মই প্ৰথমতে দিছোঁ পিজ্জা চচ 1 চামুচ। তাৰপিছত দিম মই ৰেডিমেড গাৰ্লিক পেষ্ট। আপোনালোকেও ঘৰত আদা নহৰু পিচিও এনেকৈ দিব পাৰিব। মইতো ৰেডিমেডে দিলোঁ। এয়া মই দিছোঁ টমেটো কেটচাপ 1 চামুচ। এতিয়া আমি গোটেই পেষ্টখিনি, গোটেই টমেটো কেটচাপ গাৰ্লিক পেষ্ট গোটেইখিনি আমি গোটেই পিজ্জাখনতে লগাই লৈছোঁ। এতিয়া মই ইয়াতে দিম এই মজৰেলা চীজ। ইয়াৰ ওপৰত দিম এতিয়া মই আমুল চীজ। ইয়াতে দিছোঁ গাজৰ সজোৱাৰ কাৰণে। মই আজি এইটো এনেই ঘৰত খোৱাৰ কাৰণে বনাইছোঁ ভেজ পিজ্জা। আপোনালোকেও কি পেলাই বনাব পাৰিব। চিকেন পিজ্জাও একেইটাই পদ্ধতি, চিকেন পিজ্জা বা পনীৰ পিজ্জা। গতিকে আপোনালোকেও বনাব। এয়া মই পিজ্জাখনত দিছোঁ ব্লাক অলিভছ সজোৱাৰ কাৰণে।
এইটো আপোনালোকে দিবও পাৰে নিদিবও পাৰে, এইটো লৈ কথা নাই। পিজ্জাত চিলি ফ্লেক্স, এয়া দিছোঁ পিজ্জা অৰিগেনো মছলা, এইটো এটা পিজ্জা মছলা, ইয়াৰ পৰা অলপমান দিছোঁ। হেৰিটো গোটেইখিনি ৰেডি হৈ গ'ল। এতিয়া দিম 15 বা 17 মিনিটৰ কাৰণে। এয়া মই অভেনত পিজ্জাটো ৰেডি হৈ গ'ল। আপোনালোকেও এনেকৈ ঘৰত ট্ৰাই কৰিব পিজ্জা বনাবলৈ। পিজ্জা বনোৱাটো যিমান টান বুলি ভাবি থাকোঁ আমি, সিমান টান নহয়। কিছুমান বস্তু কিবা 2-এটা বস্তু নাথাকিলেও কথা নাই। মই আজি ইয়াতে কেপচিকাম দিয়া নাই, কিন্তু আপোনালোকে কেপচিকাম যদি থাকে দিব, আৰু এনেকৈ যি থাকে সেই বস্তুৰে বনাব লাগে।